সাবস্ক্ৰাইব কৰিব MK টিচ চেনেলটো আৰু লগতে ভিডিঅ'ত লাইক কৰি দিব। মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে আজি তোমালোকৰ মাজত আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া এই পাৰ্ট নম্বৰ 13 কানাইৰ চাতুৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু ভিডিঅ' এটা লাইক কৰা নাই, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আছে যে বাপ বিষয়ক 1 নম্বৰ প্ৰশ্নটো হৈছে অতি চমুত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন হৈছে যে কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল? উত্তৰটো লিখিবা যে কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুসকলে আহি যশোদাক কৈছিল। তাৰপিছত খ নম্বৰ প্ৰশ্ন হৈছে যে কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল? উত্তৰটো লিখিবা যে কৃষ্ণই 4-5 দিন ধৰি টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল। তাৰপিছত গ নম্বৰ প্ৰশ্ন হৈছে যে দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? উত্তৰটো লিখিবা দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। গ নম্বৰ প্ৰশ্ন হৈছে যে কপিল মুনিৰ মাতৃ কোন আছিল? উত্তৰ লিখিবা কপিল মুনিৰ মাতৃ দেৱহতী। তাৰপিছত গ নম্বৰ প্ৰশ্ন হৈছে যে কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? উত্তৰ লিখিবা বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল। তাৰপিছত খ নম্বৰ প্ৰশ্ন হৈছে যে তথাপি তোষক দেখন্ত দৰত উৰি যায় মোৰ জীউ, এই কথাষাৰ কাৰ উক্তি? কাক দেখি কিয় তেওঁৰ বয়তে জীউ উৰি যায় বুজাই লিখা। উত্তৰটো লিখিবা যে এইষাৰ শ্ৰীকৃষ্ণৰ উক্তি। মাতৃ যশোদাক দেখি শ্ৰীকৃষ্ণৰ বয়তে জীউ উৰি যায়। এই কবিতাটোত কৃষ্ণৰ মায়াবী ৰূপৰ প্ৰতিফলন কৰিবলৈ চেষ্টা কৰা হৈছে। যশোদাৰ মতে শ্ৰীকৃষ্ণ হৈছে এজন সাধাৰণ শিশু আৰু তেওঁৰ পুত্ৰ। এটি শিশুক যেনেকৈ মাকে শাসন কৰে, দুষ্টালি কৰিলে শাস্তি দিয়ে, ঠিক সেইদৰে যশোদাই শ্ৰীকৃষ্ণক শাসন কৰে আৰু দুষ্টালি কৰিলে শাস্তি দিয়ে। এদিন ৰাতিপুৱা শ্ৰীকৃষ্ণ শুই থাকোঁতে গোপৰ শিশুসকলে সিহঁতৰ লগত খেলিবৰ বাবে কৃষ্ণক জগাই দিবলৈ মাতৃ যশোদাক অনুৰোধ কৰিছিল। তাৰ পাছত মাতৃ যশোদাই শ্ৰীকৃষ্ণৰ মাতিবলৈ গ'লে আৰু কিহৰ বাবে ইমান দেৰিলৈকে শুই আছে তাকে কৈ খং কৰিলে। এই কথা শুনি শ্ৰীকৃষ্ণই মাকক আৰু নজগাবলৈ অনুৰোধ কৰিলে। তেওঁ 4-5 দিন গৰু চৰাবলৈ নগৈ নাখাই শুই থাকিব বুলি ক'লে, কাৰণ তেওঁ যশোদাৰ মূৰত জাপি দিয়া কলংকৰ বোজা সহায় কৰিব নোৱাৰে। তেওঁ হৈছে ভগৱান নাৰায়ণ আৰু যশোদা হৈছে সামান্য গোৱালৰ জী। তথাপিও যশোদাক দেখিলে শ্ৰীকৃষ্ণৰ বয়তে জীউ উৰি যায়। তাৰপিছত 3 নম্বৰ প্ৰশ্ন হৈছে যে মোহিনী স্বৰূপে অমৃত পিয়ালো সুধিলো দেৱৰ কাম। কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল? খুচৰি মাৰি লিখা। উত্তৰটো লিখিবা যে শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। তেওঁ দেৱতাসকলক অমৃত খুৱাবলৈ দেৱতাৰ কাৰ্য সাধন কৰিছিল। দেৱতা আৰু অসুৰসকলে মিহিলি সমুদ্ৰ মন্থন কৰোঁতে সমুদ্ৰৰ গৰ্ভৰ পৰা মণি মুকুতা ৰত্নকে ধৰি কোলাহল বিষ আৰু অমৃতো ওলাইছিল। অমৃত পান কৰিলে যে অমৰত্ব লাভ হয়, সেই কথা জ্ঞাত হোৱাৰ বাবে দেৱতা আৰু অসুৰসকলৰ মাজত অমৃতৰ কলহটোক লৈ টনা আজোৰা লাগিছিল। দেৱতাসকলে জানিছিল যে দেৱতাসকলৰ দৰে যদি অসুৰসকলেও অমৃত খাবলৈ পায় তেনেহলে অসুৰসকলো দেৱতাসকলৰ দৰে অজৰ অমৰ হ'ব আৰু গোটেই পৃথিৱীখনেই অধৰ্মৰে ভৰি পৰিব। সেয়েহে দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্যে শ্ৰীকৃষ্ণই বা কৃষ্ণই মোহিনী ৰূপ ধাৰণ
কৰিছিল, অৰ্থাৎ এগৰাকী সুন্দৰীৰ ৰূপ লৈ নিৰ্দিষ্ট ঠাইত উপস্থিত হোৱাত সকলো এই সুন্দৰীৰ ৰূপত আকৃষ্ট হৈছিল আৰু অসুৰসকলে মোহিনীৰ ৰূপত ভুল গৈ থকাৰ সময়তে দেৱতাসকলে অমৃত খাই শেষ কৰিছিল। সেইদৰে কৃষ্ণই মোহিনীৰ ৰূপ ধাৰণ কৰি দেৱতাসকলৰ কাৰ্য সাধন কৰিছিল। তাৰপিছত 4 নম্বৰ প্ৰশ্ন হৈছে যে মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? এই কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা। উত্তৰ লিখিবা। কৃষ্ণ হৈছে জগতপতি বিষ্ণুৰ পূৰ্ণ অৱতাৰ। যশোদাৰ একান্ত ভক্তিত বিষ্ণু সন্তুষ্ট হৈ পুত্ৰ ৰূপে জন্ম গ্ৰহণ কৰিছিল। তাৰপিছত লিখিবা যে কৃষ্ণই আপত্তি দৰ্শাইছে যে বাঁহৰ বাঁহী বজাই কৃষ্ণৰ দুটি ওঠ ফাটি তেজ বৈ গৈছে যদিও মাকে এই কথা জানিও তেওঁক এটা সোণৰ বাঁহী গৰাই নিদিলে। এই ৰাজপটেশ্বৰী যশোদাক কৈছে যে মাটিত পুতি থওঁতে তেওঁৰ ধনত জুই লাগিব। গৰু চৰাবলৈ যোৱা কৃষ্ণৰ হাতত মাকে যি এমুঠি ভাত দি পঠায় সেই সদায় তেওঁৰ আধাপেটিতে হয়। নোধোৱা টনাক পিন্ধি অৰ্থাৎ সৰু গামোচাৰ দৰে পোছাক পিন্ধি দিনটো গৰু চৰাই থাকোঁতে তেওঁক কাঁইটে বিন্ধে, অথচ মাকৰ খবৰ নাই। চুলিত তেল অকণো সানি নিদিয়া তেওঁৰ কেঁকোৰা চুলিত ধূলি পৰি প্ৰকাণ্ড জঠা বান্ধি গৈছে। এইবোৰ কথা ভাবিলে কৃষ্ণৰ মনটো দুখেৰে ভৰি পৰে আৰু কান্দোন ওলাই আহিব খোজে। মাকৰ এইবোৰ গুণৰ কথা ক'বলৈ কৃষ্ণৰ লাজ লাগে বুলি পাঠটোত বৰ্ণনা কৰা হৈছে। তাৰপিছত 5 নম্বৰ আছে যে চমু টোকা লিখা। তোমালোকৰ ফাইনেলখন ইম্পৰ্টেণ্ট চমু টোকা আহি যায় 5 মাৰ্কৰ কাৰণে। 1 নম্বৰ হৈছে বামন চমু টোকা হৈছে বামন হৈছে বিষ্ণুৰ প্ৰথম অৱতাৰ। বিষ্ণুৱে ভাওনাৰ মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি 3 পদ ভূমি বিচাৰৰ চলেৰে তেওঁক পাতাললৈ পঠিয়াইছিল। দৈত্যৰাজ বলি আছিল এজন শক্তিশালী ৰজা। তেওঁ সকলোকে যি বিচাৰ তাকে দান কৰিছিল। দান কৰোঁতে নিজকে দানী বুলি বলিৰ অহংকাৰ জন্মিছিল। বলিৰ এই অহংকাৰ নাশ কৰিবৰ বাবে বিষ্ণুৱে বামন ৰূপ ধাৰণ কৰিছিল আৰু বলিক 3 পদ ভূমি বিচাৰিছিল। বলিয়ে বামনক 3 পদ ভূমি দান দিয়াত বামনে 1 পদেৰে স্বৰ্গ, 1 পদেৰে পাতাল অধিকাৰ কৰিব বলিক ক্ষমতাচ্যুত কৰিছিল। দানী হোৱাৰ বাবে বলিৰ যি অহংকাৰ জন্মিছিল সেই অহংকাৰ বামনে নাশ কৰিছিল। তাৰপিছত খ নম্বৰ চমুটো হৈছে দেৱহূতি। দেৱহূতি হৈছে শায়তপ মুনিৰ কন্যা। তেওঁৰ স্বামীৰ নাম আছিল কৰ্দম মুনি। তেওঁৰ পুত্ৰ আছিল কপিল মুনি। তেওঁক বিষ্ণুৰ অন্য এক অৱতাৰ বুলিও কোৱা হয়। গ নম্বৰ চমু টোকা হ'ল কপিল। এওঁ হৈছে এজন প্ৰসিদ্ধ মুনি। কৰ্দম মুনি আৰু শায়তপ মুনিৰ কন্যা দেৱহূতিৰ পুত্ৰ হৈছে কপিল মুনি। এওঁৰ শাপত সৰগ ৰজাৰ 60,000 পুত্ৰ ভস্মীভূত হয়। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলি ধৰা হয়। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱাচোন, তোমালোকৰ ইম্পৰ্টেণ্ট হয় ফাইনেলৰ কাৰণে। 5 নম্বৰটো কৈছে যে পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখিবা। উত্তৰ লিখিবা যে এই পাঠত উদ্ধৃত পাঠটিৰ কাণখোৱা পুথিৰ 2য় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে। পাঠটিত শিশু কৃষ্ণৰ ঈশ্বৰতত্ত্বৰ পৰিৱৰ্তে সাধাৰণ অভিমানেৰে ভৰা মানৱ শিশুৰ এটি চিত্ৰ বৰ্ণিত হৈছে, যি পঢ়োতাক নিজৰ স্বৰূপৰ লগত একীভূত হৈ পৰাত অৰিহণা যোগাইছে। ইয়াত কৃষ্ণৰ
মানৱীয় ৰূপ প্ৰকট হৈ উঠাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ ঐশ্বৰিক দিশটো পাহৰি নিজৰ কৰ্মৰাজিৰ লগত সাদৃশ্য উপলব্ধি কৰি আনন্দ পোৱাতে পাঠটিৰ গুৰুত্ব নিৰ্ভৰ কৰিছে। তাৰপিছত লিখিবা কানাইৰ ছাত্ৰই পাঠটিত শ্ৰীকৃষ্ণৰ শিশু সুলভ চৰিত্ৰৰ প্ৰদৰ্শন কৰা হৈছে। এদিনাখন কৃষ্ণই ছল কৰি দুপৰীয়ালৈকে শুই থকা তেওঁক বিচাৰি নন্দৰজাৰ ঘৰত গৃহশিশুসকল উপস্থিত হয় আৰু মাতৃ যশোদাক কৃষ্ণৰ খেলিবৰ বাবে জগাই দিবলৈ অনুৰোধ কৰে। শিশুসকলৰ কথা শুনি যশোদাই আহি কৃষ্ণক জগায়, কিন্তু কৃষ্ণই অভিমান কৰি মাকক ক'লে তেওঁ আজি ৪-৫ দিনলৈকে নুঠে আৰু নাখায়। যশোদাৰ ঘৰত তেওঁ যিমান কষ্ট পাইছে, তেওঁৰ প্ৰাণে আৰু নৰখা হৈছে। তাৰপিছত লিখিবা যে শ্ৰীকৃষ্ণই বা কৃষ্ণ এটা লিখিলেই হ'ল। শ্ৰীকৃষ্ণ লিখা ভাল হ'ব তোমালোকক। শ্ৰীকৃষ্ণৰ লগত নিজৰ পৰম পুৰুষত্বৰ ইংগিত দি ক'লে যে তেওঁ স্বয়ং নাৰায়ণ আৰু যশোদা এগৰাকী সাধাৰণ গোৱালৰ জীয়াৰী। মই যিমান খাই শুই থাকিলেও শৰীৰৰ শ্ৰীবৃদ্ধি নকয়, নিজে ব্ৰহ্মাণ্ডৰ স্ৰষ্টা আৰু প্ৰতিপালক হৈও মই তোমাৰ ঘৰত গৰু চৰাই আৰু কৰ্কৰাৰ বাট ভক্ষণ কৰি সাধাৰণ শিশুৰ দৰে জীৱন অতিবাহিত কৰিছোঁ। তাৰপিছত ৭ নম্বৰ প্ৰশ্নটো হৈছে যে কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আমলত বৰ্ণনা কৰা। উত্তৰ লিখিবা কৃষ্ণই বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰিছিল আৰু বিবিধ কাৰ্য সাধন কৰিছিল। নাৰায়ণ ৰূপে জলত অনন্ত শয্যাত শয়ন কৰিছিল। তেওঁৰ নাভি-পদ্মৰ পৰাই ব্ৰহ্মাক উপজাই বেদৰ জ্ঞান দিছিল। চতুৰ্ভুজ ৰূপ ধাৰণ কৰি সমস্ত দেৱতাসকলক উদ্ধাৰ কৰিছিল। মোহিনীৰ ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত পান কৰাইছিল। কপিল ৰূপ ধাৰণ কৰি কৰ্দম মুনি আৰু দেৱহূতি পুত্ৰ হিচাপে জন্ম গ্ৰহণ কৰিছিল আৰু তত্ত্ব বিচাৰ কৰি দেৱহূতিৰ মাতৃক উদ্ধাৰ কৰিছিল আৰু বামন ৰূপ ধাৰণ কৰি বলি ৰজাক ছলনা কৰিছিল। তাৰপিছত ৮ নম্বৰ প্ৰশ্ন হৈছে যে কবিতাটোত কাঠবাজি বুলি কাক কৈছে, ইয়াৰ অৰ্থ কি, এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিছিল। মষ্ট ভেৰি ইম্পৰ্টেণ্ট, তোমালোকৰ এইটো ফাইনেল 5 মাৰ্কৰ কাৰণে আহি যাব যে কবিতাটোত কাঠবাজি বুলি কাক কৈছে, ইয়াৰ অৰ্থ কি, এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিছিল বা কৰিলে। এই উত্তৰ লিখিবা। এই উত্তৰটো লিখিবা যে কবিতাটোত কাঠবাজি বুলি যশোদাক কৈছে। কাঠবাজি অৰ্থ হৈছে সন্তান জন্ম দিব নোৱাৰা তিৰোতা। এই অপবাদৰ পৰা তেওঁক শ্ৰীকৃষ্ণই ৰক্ষা কৰিলে। তাৰপিছত প্ৰশ্ন আছে যে ৯ নম্বৰ তাৎপৰ্য ব্যাখ্যা কৰা। মষ্ট ভেৰি ইম্পৰ্টেণ্ট 5 মাৰ্কৰ কাৰণে তোমালোকে আহিব ফাইনেল এক্সামত যে তাৎপৰ্য ব্যাখ্যা কৰা। তোমালোকৰ 5 মাৰ্কৰ কাৰণে পৰীক্ষাত আহি যাব যে তাৎপৰ্য ব্যাখ্যা কৰা। তোমালোকে এটা চেপ্টাৰৰ পৰা 2টা বা 3টা তাৎপৰ্য ব্যাখ্যা শিকি যাবা তোমালোকে ডাইৰেক্ট ফাইনেল কমন পৰি যাব। 1 নম্বৰটো হৈছে কমন। তোমালোকে মনত ৰাখিবা যে কাঠবাজি বুলি জগতে হাস্যই দেখিলে সুমুৰে হৈ, মই আহি তোৰ ঘৰে পুত্ৰ বহিলোঁ, এইটো দুখ দূৰ কৰি। এইটো তোমালোকে তাৎপৰ্য ব্যাখ্যা কৰিব দিছে। এইটো ক নম্বৰটো তোমাৰ কমন হয়। উত্তৰটো লিখিবা এনেকুৱা হ'ব যে উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কুণ্ডলী বিৰচিত কানাইৰ চাতুৰীৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাভাগিৰ বক্তা হৈছে শ্ৰীকৃষ্ণ। তেওঁ যশোদাৰ ওচৰত বিভিন্ন কথাৰে আপত্তি দৰ্শাই আছে। মাকে তেওঁক মৰম নকৰে বুলি সেই কথাৰ প্ৰসংগতে উক্ত কবিশাৰী অৱতাৰণা কৰা হৈছে। তাৰপিছত লিখিবা যে
যশোদাৰ নিজৰ সন্তান নাই, অৰ্থাৎ তেওঁ সন্তান জন্ম দিব পৰা ক্ষমতাৰ অধিকাৰী নাছিল। কৃষ্ণক যদিও যশোদাৰ সন্তান বুলি জগতে জানিছিল, তথাপি তেওঁৰ প্ৰকৃততে দৈৱকীৰ গৰ্ভতে উপজিছিল। যদিহে কৃষ্ণ যশোদাৰ ঘৰত ডাঙৰ দীঘল নহলহেঁতেন, তেন্তে যশোদাক সকলোৱে কাঠবাজি বুলি ঠাট্টা কৰিলেহেঁতেন। এই অপবাদৰ পৰা যশোদাক কৃষ্ণয়ে ৰক্ষা কৰিছিল। দৰাচলতে যশোদা হৈছে পৰম বিষ্ণু ভক্ত। ভগৱান ভক্তৰ দুখ সদায় দূৰ কৰে। এনেহেন ভক্ত এগৰাকীয়ে কষ্ট পোৱাটো ভগৱান সহ্য কৰিব নোৱাৰে। সেয়ে যশোদাৰ দুখ দূৰ কৰিবলৈ পুত্ৰৰ কামনা কৰা এগৰাকী মাতৃৰ পুত্ৰৰূপে তেওঁৰ ঘৰত প্ৰৱেশ কৰিছিল স্বয়ং বিষ্ণুৱে। যশোদা হৈছে পৰম সৌভাগ্যৱতী নাৰী, যাৰ মনোবাঞ্ছা পূৰণ কৰিছিল। আৰু মাকে কৃষ্ণক শাসন কৰাত কৃষ্ণই ঠেট পাতি মাকক এই কথাৰে সোঁৱৰাই দিছিল। তাৰপিছত খ নম্বৰ তোমালোকে তাৎপৰ্য ব্যাখ্যা তোমালোকে নিজে লিখি ল'বা, কাৰণ ভিডিঅ' এটা পঢ়ি দিয়ে ভিডিঅ'টো লম্বা হৈ যাব। মই তোমালোকে উত্তৰ দি দিছোঁ। সকলোখিনি তোমালোকে ভিডিঅ' এটা চাই নিজৰ বহীত নোট কৰি ৰাখিবা। তাৰপিছত গ নম্বৰ প্ৰশ্ন, তোমালোকে গ নম্বৰ তাৎপৰ্য ব্যাখ্যা আছে, তোমালোকে চাই ল'বা। মই দি দিছোঁ এটা এটাকৈ, সম্পূৰ্ণকৈ দি দিছোঁ। একেবাৰে সহজ পদ্ধতি আৰু সৰুকৈ লিখাই দিছোঁ। তাৰপিছত আছে ভাষা বিষয়ক। 1 নম্বৰ তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। উত্তৰ লিখিবা আশী, খেৰি খেলা, পোহাইল পোৱাল, নোজোৰাই জোৰ নপৰে, খন্তে পৰা, বিগুটিয়া ঠাট্টা কৰা। তাৰপিছত 2 নম্বৰ প্ৰশ্ন হ'ল যে তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰা। উত্তৰ লিখিবা যে সুন্দৰী সুন্দৰ, মাতৃ পিতৃ, মামা মামী। তাৰপিছত মোষ্ট ভেৰি ইম্পৰ্টেণ্ট, তোমালোকৰ পৰীক্ষাত আহিব পৰা বিপৰীত শব্দ আহি যাব। তোমালোকৰ 3 প্ৰশ্ন 2 মাৰ্কৰ কাৰণে আহি যাব পাৰে যে বিপৰীত শব্দ লিখা। মোষ্ট ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ভিডিঅ'টো লাইক কৰা, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। কি কৈছে 3 নম্বৰত কৈছে যে বিপৰীত শব্দ লিখা। মোষ্ট ভেৰি ইম্পৰ্টেণ্ট, তোমালোকৰ ফাইনেলৰ কাৰণে কমন হয়। তোমালোকৰ বিপৰীত শব্দ আহি যায়, এনেকুৱা আহিব যে বিশ্বাস আহি যাব পাৰে। তোমালোকে লিখিব বিপৰীত শব্দ লিখিব অবিশ্বাস, দুখ লিখিবা গুণ, আনন্দ বিষাদ, অপমান সন্মান, অমৃত বিষ। তাৰপিছত তোমালোকৰ কেইটামান এডিশ্যনেল কুৱেশ্যন দি দিছোঁ কুৱেশ্যন বেংকৰ পৰা। মই তোমালোকৰ কুৱেশ্যন বেংকৰ পৰা তোমালোকৰ কেইটামান এডিশ্যনেল অতিৰিক্ত তোমালোকৰ প্ৰশ্ন উত্তৰ দি দিছোঁ। এইকেইটা তোমালোকৰ ফাইনেলত আহিছিল, যোৱা বছৰ আহিছিল, তাৰ আগৰ বছৰ আহিছিল। সেইবাৰ মই তোমালোকক 2027 চনৰ আহিবৰ বাবে আশা কৰি তোমালোকক দি দিছোঁ। কণৰ প্ৰশ্ন হৈছে যে কপিল মুনিৰ মাতৃৰ নাম কি? এইটো 2011 আহিছিল, 13 আহিছিল, 16 আহিছিল, 18 আহিছিল। এইবাৰ 2027 আহি যাব পাৰে, কোনো সন্দেহ নাই। তোমালোকে উত্তৰটো শিকি যাবা যে কপিল মুনিৰ মাতৃৰ নাম হ'ল দেৱহূতি। তাৰপিছত 2 নম্বৰ প্ৰশ্ন হৈছে যে কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক চালনা কৰিছিল? এইটো 11 আহিছিল, মৃত্যুগত 16 আহিছিল, 17 আহিছিল। উত্তৰ লিখিব শ্ৰীকৃষ্ণ। উত্তৰ শ্ৰীকৃষ্ণ বা কৃষ্ণই বামন ৰূপ ধাৰণ কৰি বলিকৰ পৰা 3টা পদ ভূমি বিচৰাৰ চলনা কৰিছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্ন লিখিবা যে শ্ৰীকৃষ্ণই কলৈ গুচি যাম বুলি মাক যশোদাক কৈছে? এইটো 2012 চনত আহিছিল, এইবাৰ 2027 চনত আহি যাব পাৰে। উত্তৰ লিখিব এই পাঠত এই অংশত কৃষ্ণ মাক যশোদাক গৰুক্ষ স্থানে যাব বুলি কৈছে। তাৰপিছত 4 নম্বৰ প্ৰশ্ন হৈছে যে
দুৰ্যস কলংকক দুখ সমৰন্দে সোমৰন্তে শব্দৰ অৰ্থ কি? 2012 চনত আহিছিল। উত্তৰলিখিত সোমৰন্তে শব্দৰ অৰ্থ হৈছে সুঁৱৰি বা সহ্য কৰি। তাৰপিছত 5 নম্বৰ প্ৰশ্ন হৈছে যে কি ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত খুৱাইছিল? এইটো 2000 মেট্ৰিকত 13 চনত আহিছিল, 17 চনত আহিছিল। এইবাৰ ফাইনেল হয় 2027 চনত আহি যাব পাৰে। উত্তৰ লিখিব কৃষ্ণই মোহিনী স্বৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত খুৱাইছিল। তাৰপিছত 6 নম্বৰ প্ৰশ্ন হৈছে যে দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? উত্তৰটো লিখিব 2002 মেট্ৰিকত 2017 চনত আহিছিল, এবাৰ 2027 চনত আহি যাব পাৰে। উত্তৰটো লিখিব কৃষ্ণই মোহিনী স্বৰূপ ধাৰণ কৰিছিল। সাত নম্বৰ প্ৰশ্ন হৈছে যে কৃষ্ণই বামন ৰূপ লৈ বলিক কিদৰে ছলনা কৰিছিল? 2 মাৰ্কৰ কাৰণে আহি যাব। 2012 চনত আহিছিল। উত্তৰ লিখিবা যে কৃষ্ণ বামন ৰূপ লৈ বলিকৰ পৰা 3টা পদ ভূমি বিচৰাৰ ছলনা কৰিছিল। বলিক সন্মানজনকভাৱে 3টা পদ ভূমি দিয়াৰ প্ৰস্তাৱ দিয়াৰ পাছত কৃষ্ণই একে সময়ত 3টা পদৰে সমগ্ৰ পৃথিৱী দখল কৰি পেলালে। এয়া বলিকৰ পৰা বামনৰ মাচুল হিচাপে লৈ গ'ল। এই ছলনাত কৃষ্ণ ধাৰিত বামন ৰূপে বলিক খুটি চাৰা দেৱতাসকলৰ ৰূপ দেখুৱাইছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ভিডিঅ' তোমাক যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। ধন্যবাদ।